আজি 1 এপ্ৰিল মই যেতিয়া কৈছিলো যে বিহালীত 1 এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্ৰিল ফুল নেকি তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্ৰিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেতিয়া মই দেখা পালো তেও কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো কংগ্ৰেছীয়ে অৰুণোদয়ৰ মূল্য বুজি নাপায় মহিলা উদ্যমিতাৰ মূল্য বুজি নাপায় হিয়তক খালি ধুতি আৰু লুঙি লাগে এটা কৰ পৰা মই লুঙি ধুতি দিও গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে মই কৈছো যে আমাক লুঙি ধুতি নালাগে আমাক নতুন আঁচনি লাগে যাৰ জৰিয়তে মানুহৰ উপকাৰ হয় কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিলে লুঙি দিয়ে ধুতি দিয়ে কম্বল দিয়ে খুটা দিয়ে আৰু ধুতি কম্বল খুটা লবলৈ আহি মানুহৰ কাজিয়া পেছাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰা কংগ্ৰেছী দালাল বিলাকে পাৰিলে 2 পইচা তুলেহে এতিয়া আমি কৰিলো যে নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে একটা বেংক একাউন্ট খুলি দিছে আপোনালোকৰ বেংক একাউন্ট আছে নে নাই কাৰ কাৰ আছে হাত ডাঙকচোন সব আজি আমাৰ অসমত সকলো মহিলাৰ এটা বেংক একাউন্ট আছে এতিয়া বেংক একাউন্ট থকাৰ কাৰণে কি লাভ হৈছে আগতে বেংক একাউন্ট নাথাকুতে চৰকাৰে লুঙি কিনিছিলে ধুতি কিনিছিলে কম্বল কিনিছিলে আমি এতিয়া কি কৰো বেংকলৈকে টকা কেটা পঠাই দিও যেতিয়া আমি বেংকলৈকে টকা পঠাও গুৱাহাটীৰ পৰা কম্পিউটাৰত টিপি দিও টকাটো আহি 2 মিনিটতে আমাৰ একাউণ্টত সোমাই কোনেও টকাটো খাব নোৱাৰে কিন্তু আগত যেতিয়া ধুতি দিও কম্বল দিও খুটা দিও লিষ্টখন বনোৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈ যায় আমি যেতিয়া চৰকাৰৰ দায়িত্ব ললো মুখ্যমন্ত্ৰীৰ আসনত বহিলো বিত্তমন্ত্ৰী আছিলো আমি সিদ্ধান্ত লৈছিলো যে অসমৰ দুখীয়া পৰিয়াল বিলাকক বিশেষকৈ যোন বিধৱা বিবাহ বিচ্ছেদিত বিয়া নোহোৱা এই পৰিয়াল বিলাকক আমি অৰুণোদয় আঁচনি দিম 830 টকাকৈ আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলো প্ৰথম বছৰ আমি 18 লাখ পৰিয়ালক অৰুণোদয় দিলো লাহে লাহে অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলো আৰু এইবাৰ আমি নতুনকৈ সাৰ্ভে কৰিছো আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম মাহত 1250 টকাকৈ লাভ কৰিব বিহালী সমষ্টিটো আমি সাৰ্ভে কৰি আছো 2-এগৰাকী মহিলাই যি পোৱা নাই মই বিহালীত আৰু 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে আজি আমাৰ চৰকাৰে অৰুণোদয় দিলে 1250 টকাকৈ বেংকৰ একাউণ্টত পায় একোটা সমষ্টিত মাহত 4 কোটি টকাকৈ অৰুণোদয় টকা আহে প্ৰত্যেক মাহত আহে এতিয়া আপোনালোকে মোক কওকচোন একদম ভাল কৰি মনৰ পৰা ক'ব অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল সকলোৱে কওক কোনটো আঁচনি ভাল অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল পিছফালৰ পৰা কোৱা নাই অলপ ডাঙৰ কৰি কওক সকলোৱে কওক অৰুণোদয়টো ভাল এতিয়া যদি কংগ্ৰেছ আহে আপোনালোকক ধুতি লুঙি দিব বিজেপি আহিলে অৰুণোদয় দিব কোনটো লাগে আপোনালোকক অৰুণোদয় লাগে নে ধুতি লুঙি লাগে অৰুণোদয় লাগে এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে তেওঁলোকে এটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে অসমত ধুতি কম্বল আহিব আৰু বিজেপি আহিলে অসমত অৰুণোদয় নিযুত মইনা লাখপতি বাইদেউ আহিব কোনটো লাগে এতিয়া লাখপতি বাইদেউ লাগে এতিয়া আপোনালোকে চাওক অৰুণোদয় আঁচনি আহিলে
তাৰ পিছত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে আমি ৰাইজক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিলোঁ আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে অহা সেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম এতিয়া ৰেচন কাৰ্ডখন পালে কি হয় কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে মানুহে একো নাপায় মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে তাৰ পিছত সময় আগবাঢ়িলে এইবাৰ সিদ্ধান্ত ললে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব তেওঁলোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেন্ট কৰিছো মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেন্ট লৈছে তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমাৰ চাউল পালো ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেন্ট হয় এইবাৰ আমি ভাবিলো যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ও পালো এতিয়াতো আমাৰ ল'ৰা ছোৱালীৰ জন্ম হয় ল'ৰা ছোৱালী কোনে পঢ়াব বোলে এটো মামায়ে পঢ়াই দিব লাগিব লেঠা লাগিলে এতিয়া ছোৱালী বিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিন বিলাক মুৰে হৈ গল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে তাৰ পিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰটো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো এইবাৰ আমি কি কৰিম ফাৰ্ষ্ট ইয়াৰ বিলাকটো সেকেন্ড ইয়াৰ পাব তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক অৰুণোদয় পালো চাউল পালো 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেচন কাৰ্ডত চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে সাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে
গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটৰ বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো হয়নে নহয় অলপ ডাঙৰ কৰি হয়তো ক'ব আজি এটা আচ্ছা প্ৰথমতে মোক এটা কথা কওক ভাত খাই আহিছে নাই আজি নাই খোৱা চাহ খাই আহিছে নে নাই কেইটাত আহি গ'ল আপোনালোক 9টা 8টাত কোনে কোনে আহিলে এতিয়া 8টাত আহিলেনো ক'ৰ পৰা ঘৰত ভাতটো খাব পাৰিব হয়নে কি হল 8টাতে আহিলে ঘৰত চেলপিঠা তেলপিঠা আছে না নাই বনাই থোৱা নাই আচ্ছা ঠিক আছে তাৰো ব্যৱস্থা কৰিব লাগিব এতিয়া এইবাৰ তাৰ লগত আমি আৰু এটা নতুন কাম কৰিছো মোক সবে কৈ থাকে মামা ছোৱালীবিলাককহে নিযুত মইনা দিলে ল'ৰাবিলাকক কিয় একো নিদিয়ে হিউ এটা ভেজাল এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা BA BSc পাস কৰিব এক বছৰতেতো চাকৰি বাকৰি নাপায় ইন্টাৰভিউ দিব লাগে ঘুৰি ফুৰিব লাগে দেউতাক মাকৰ পৰাও টকা খুজিব লাজ কৰে যে ডিগ্ৰী পাস কৰিলো এটা দেউতাক মাৰ পৰানো কেনেকৈ টকা খুজু এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাস কৰিব সকলোকে এক বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম প্ৰত্যেক মাহত ধুতি কম্বলতকৈ ভাল নে বেয়া লুঙিতকৈ ভাল নে বেয়া লুঙিতকৈ ভাল আজি আমি আৰু এটা নতুন কাম কৰিছো আজিতো আমি আপোনালোকক 10,000 টকাকৈ চেক দিম তাৰ বিষয়ে মই আকৌ আপোনালোকক ভাল কৰি বুজাই দিম কিন্তু আজিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ বিলু 1 টকাকৈ আজিৰ পৰা কমি যাব অৰ্থাৎ 1 মেত যেতিয়া ইলেক্ট্ৰিচিটি বিল আহিব 1 টকা প্ৰতি ইউনিটৰ দাম কমিব আৰু নৱেম্বৰ ডিসেম্বৰত মই পাৰিলে আৰু 50 পইচা 1 টকা ইলেক্ট্ৰিচিটিৰ দাম আৰু কমাই দিম এতিয়া চাকৰি লওঁতে পইচা দিব লাগে নেকি ঘোষ দিব লাগে নেকি 1 লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিল আজি মানুহ ডিএসপি হয় মেজিষ্ট্ৰেট হয় 1 টকাও ঘোষ দিব নালাগে মই এই কথাখিনি কিয় কৈছো যে আমাৰ মানুহে কেতিয়াবা আমাৰ মানুহবিলাকে কংগ্ৰেছৰ মানুহবিলাকে ভুলকৈ পৰিচালনা কৰে 2টা দিন দেৰি হ'ল বিহালীত মুখ্যমন্ত্ৰীয়ে কৈ গৈছিল পইচা দিম বুলি নিদিলে দেখোন এতিয়া ক'ত সোমাই আছে আজি সব গাঁতৰ তলত সোমাই আছে না আজি কংগ্ৰেছীবিলাক গাঁতৰ তলত ইমান দিনে আপোনালোকক কি কৈ আছিল পইচা নিদিয়ে কৈ আছিল নে নাই সঁচা কথা কওকচোন কৈছিলে নাই সঁচা কথা কওকচোন পইচা নিদিয়ে বুলি কৈছিলে নাই যে এনে কৈছে ক'ত দিব পইচা এই বুলি কৈছিলে নে নাই এতিয়া আজিতো কংগ্ৰেছী কেইটা গাঁতৰ তলত আছে এটা পাৰ্মানেন্টলি গাঁতত সোমাই দিব লাগে যাতে গাঁতৰ পৰা আৰু ওলাই আহিবই নোৱাৰে কাৰণ এওঁলোকে আমাক কেতিয়াও সহায় কৰা নাছিলে অসমৰ ল'ৰা ছোৱালীক চাকৰি নামত 10 লাখ 20 লাখ 30 লাখ টকাকৈ ঘোষ লৈছিলে লুঙি ধুতিৰ নামতো পইচা লৈছিলে আৰু ঘৰৰ জিঅ' টেগিঙৰ নামতো পইচা লৈছিলে এইবাৰ আমি জিঅ' টেগিং কাক কৰিব দিছো জীৱিকা সখী বাইদেউবিলাকক কৰিব দিছো হল নে নাই ঘৰত জিঅ' টেগিং কাৰ হল হাত ডাঙকচোন বা সবে জিঅ' টেগিং কৰি দিলে
আৰু যাৰ যাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউবিলাকে কৰিব পৰা নাই 3 তাৰিখৰ পৰা আপোনালোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব তাৰো ব্যৱস্থা আমি কৰিছোঁ এইবিলাক কামটো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন কংগ্ৰেছৰ দিনতো অফিচাৰ আছিলে কংগ্ৰেছৰ দিনতো ডাঙৰ ডাঙৰ মন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী আছিলে তেওঁলোকে কিয় কৰা নাছিলে আজি আপোনালোকক মই আৰু এটা কথা কম আমাৰ অসমীয়া মানুহে আমাৰ আন জাতি জনগোষ্ঠী আমাৰ মানুহবিলাকে খেতি পথাৰখন এৰি দিছিলে কিয় খেতি পথাৰখন এৰি দিছিলে যে আমি ধান উৎপাদন কৰোঁ দিনটো তাতে আমি হাল মাৰো ট্ৰেক্টৰ মাৰো আৰু যেতিয়া ধান কেইটা উৎপাদন হয় আমাৰ বিক্ৰী কৰা জাগা নাথাকে 600 টকাত আমি মহাজনক ধান দি দিব লাগে আজি আপোনালোকে চিন্তা কৰক 1 কুইণ্টল ধানত যদি বিক্ৰী কৰি মাত্ৰ আমি 600 টকা পাওঁ কোনে খেতি কৰিব মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আছিলে আমি বহি ঠিক কৰিলো যে আমি চাউল আৰু ধান আমি মানুহৰ পৰা কিনিম সমষ্টিত ধান মিল বনালো গুদাম বনালো প্ৰথম বছৰত আমি 600 টকাৰ জাগাত মানুহৰ পৰা 1800 টকাত আমি ধান কিনিলো মানুহে ধান বিক্ৰী কৰিলে আৰু মিলৰ মালিকেও 1800 টকা দাম দিবলৈ বাধ্য হ'ল এই বছৰ আমি মানুহৰ পৰা ধান 2300 টকাত কিনি আছিলোঁ আজিৰ পৰা এতিয়া আপোনালোকৰ সন্মুখতে মই খেতিয়কক চেক দিম আজিৰ পৰা ধানৰ দাম 2300 টকাৰ জাগাত 2550 টকাত আমি খেতিয়কৰ পৰা কিনিম অৰ্থাৎ আজিৰ পৰা মানুহে কৃষকে খেতি কৰি পেলাই এটা মূল্য পাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষক সন্মান যোজনাৰ নামত আমাৰ বেংকৰ একাউণ্টত প্ৰতি 4 মাহৰ মূৰে মূৰে টকা পঠিয়াই আৰু আজিৰ পৰা ধানৰ মূল্যও 2550 টকাত আমি কিনিম আৰু 1 কুইণ্টল সৰিয়হ আজিৰ পৰা আমি 6450 টকাত আমি খেতিয়কৰ পৰা কিনা আৰম্ভ কৰিম এতিয়া মই আপোনালোকক অনুৰোধ কৰিম যে খেতিৰ মাটি পৰি থাকিব নিদিব একটা সময় আছিল যে ক্ষুদ্ৰ চাহ খেতি কৰিলে টকা বেছি পায় কিন্তু এতিয়া ধান উৎপাদন কৰিলে টকা বেছি পাব এইবাৰ 2550 টকা অহাবাৰ নিশ্চয় মই আশা কৰোঁ ধানৰ দাম প্ৰতি কুইণ্টলত 2600 টকাও পাৰ হৈ যাব আৰু প্ৰত্যেক বছৰতে 100-150 টকাকৈ ধান আমি বেছি দামত কিনিব আৰম্ভ কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ৰাইজৰ কামটো কৰিয়ে আছে ৰাস্তা বনি আছে স্কুল বনি আছে কলেজ বনি আছে ইউনিভাৰ্চিটি হৈ আছে কিন্তু দুখীয়া আৰু মধ্যবিত্ত ৰাইজখনকো আজি আমি এফালৰ পৰা সহায় কৰি গৈ আছো এতিয়া মই আজি আপোনালোকক মহিলা উদ্যমিতা আঁচনিৰ বিষয়ে 2 আখৰ মই কথা ক'ব খুজিছো কি মা দে ব বহিল মা এখেতসকলক বহাই দিয়ক মাইকৰ কাষত এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম আজি আমি মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত
আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নে নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছোঁ বাগিচাৰ লোকক 4টা দিছোঁ বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকৈ কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে নে নাই লাগে যদি কণী পাৰিব লাগে আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালীত 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোঁতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা
আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব।